যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনিখন এপ্লাই কৰিব পৰা নাই, এই যিখন অৰুণোদয় 4.0 ইতিমধ্যে আৰম্ভ হৈ গৈছে। কেইদিনমান পাছতে আপোনালোকে অৰুণোদয় 4.0 বাবে আবেদন কৰিব পাৰিব। যিসকল মানুহে এতিয়ালৈকে আবেদন কৰিব পৰা নাই, 4বাৰ 5বাৰ কৰি আপোনালোকে এপ্লাই কৰিছে অৰুণোদয় 3.0, এই সকল মানুহে কিন্তু আপোনালোকে অৰুণোদয় 4.0 বাবে নতুন কৰি আবেদন কৰিব পাৰিব। এই যিখন ফৰ্ম আপোনালোকে দেখা পাই আছে, এই ফৰ্মখন আপোনালোকে ফিল আপ কৰি কিনে জমা দিব লাগিব। এই ফৰ্মখন ক'ত লাভ কৰিব, কেনেকৈ আপোনালোকে এই ফৰ্মখন ফিল আপ কৰিব, সঠিক এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। ভিডিঅ'টো যদি আপোনালোকে প্ৰথমবাৰলৈ ভিজিট কৰি আছে, যদি আপোনালোকে ইউটিউব চেনেলত চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি আপোনালোকে ফেচবুক পেজত আপোনালোকে চাই আছে, পেজটো ফ'ল' কৰি ৰাখিব। এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকে সদায় পাই থাকিবলৈ কাৰণে। তো এই যিখন ফৰ্ম আপোনালোকে দেখা পাই আছে, এই ফৰ্মখন আপোনালোকে কেইদিনমান ৱেইট কৰক। কেইদিনমান ৱেইট কৰিলে আপোনালোকে এই ফৰ্মখন আপোনালোকে লাভ কৰিব। আৰু এই ফৰ্মখন আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে বা আপোনালোকৰ যিটো ভোট কেন্দ্ৰৰ BLO আছে, এই দুই জেগাত আপোনালোকে ফৰ্মখন পাব। বা আপোনালোকৰ যিটো ব্লক অফিচ আছে, এই ব্লক অফিচতো কিন্তু এই ফৰ্মখন লাভ কৰিব। তো এই ফৰ্মখন আপোনালোকে কেনেকৈ ফিল আপ কৰে